নমস্কাৰ মই নৱজিত এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ সম্পৰ্কত আৰু লগতে মই কিছুমান কমেণ্টক লৈ এই ভিডিঅ'ৰ যোগেদি কিছু কথা জনাব বিচাৰিম আপোনালোকক কাৰণ যিবিলাক নেকি কথা নকলেও হয় কিন্তু কিছুমান কথা ক'বলৈ মন যায় কেতিয়াবা সেইখিনি কথা মই আলোচনা কৰিম প্ৰথমে মই জনাব বিচাৰিছোঁ যে মই আজিৰ পৰা 12 দিন মান আগত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ সম্পৰ্কত ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক এটা কৰি অহা যিসকল শিক্ষক তেওঁলোকক আজি পৰ্যন্ত শিক্ষকৰ মৰ্যাদা নিদিয়াক লৈ মই যিখিনি কথা উত্থাপন কৰিছিলোঁ এই কথাখিনি ইতিমধ্যে চৰকাৰৰ দৃষ্টিগোচৰ হৈছিল মই শিক্ষামন্ত্ৰী মহোদয়ক হোৱাটছআপ যোগে ভিডিঅ'টো প্ৰেৰণ কৰিছিলোঁ আৰু লগতে মই ফেচবুকতো ভিডিঅ'টো দিছিলোঁ আৰু মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ক মই টেগ কৰি দিছিলোঁ আপোনালোকে স্ক্ৰীনত দেখি আছে এইখিনি কাম মই কৰি দিছিলোঁ হয়তো মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ চকুৰ হয়তো পৰিছিল সেই বিশেষ ভিডিঅ'টো মই মোৰ ভিডিঅ'টো যোগেদি যে তেওঁলোকৰ উপকাৰ হৈছে মই এইটো ক'বলৈ নাযাওঁ কাৰণ শিক্ষামন্ত্ৰী মহোদয়ে এই সম্পৰ্কত কিছু মন্তব্য প্ৰকাশ কৰিছে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ যিসকল শিক্ষক যিসমূহ বিদ্যালয় নেকি আইনৰ আওতাৰ বাহিৰত আছিলে সেইসমূহ বিদ্যালয়ক লৈ যিখিনি মন্তব্য প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী মহোদয়ে সেই মন্তব্য আপোনালোক শুনাম আৰু এটা আটাইতকৈ ডাঙৰ যিটো চৰ্চাৰ বিষয় সেইটো হৈছে অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰা এই ক্ষেত্ৰত আপোনাৰ চিন্তাধাৰাখিনি কেনে ধৰণে আগবাঢ়িছে প্ৰাদেশিকৰণ যিখন আইন হ'ল 2017 হয় সেইখন বহুত ভাবি চিন্তি বহুত ইণ্টাৰ ডিপাৰ্টমেণ্টেল কনচালটেশ্যন কৰি বিভিন্ন হাইকোৰ্টৰ জাজমেণ্ট সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট এই সকলো দিশ চালি জাৰি চাই 2017 চনৰ প্ৰভিন্সিয়েলাইজেশ্যন আইনখন হ'ল হয় সেই আইনৰ আওতাৰ পৰা যিখিনি বাদ পৰি গ'ল সেইখিনি সম্পৰ্কে নতুন চিন্তা একো হোৱা নাই কিন্তু যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী এটা ইংগিত দিছে তেওঁ যোৱাকালি হাইস্কুল শিক্ষক সন্থাৰ লগত কথা পাতিছিলে তেওঁলোকেই জনাইছে যে ইয়াত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলক এককালীন কিবা এটা সেটেলমেন্ট দি সমস্যাটো সমাধান কৰিব পাৰি নেকি যেহেতু শিক্ষক বা শিক্ষয়িত্ৰীসকল তেওঁলোক প্ৰভিন্সিয়েলাইজেশ্যনৰ আওতালৈ নাহিলে কিন্তু তেওঁলোকে ইমান দিন সেৱা আগবঢ়াইছে এইটোতো সত্য তাৰ যদি তথ্য প্ৰমাণ আছে এতিয়া হয়তো বহুতৰে অৱসৰলৈ বেছি দিনো নাই গতিকে তেওঁলোকক এটা এককালীন কিবা এটা মীমাংসা কেনেধৰণে কৰিব পাৰি এইটো মোক পৰীক্ষা কৰিবলৈ দিয়া হৈছে গতিকে যিখিনি অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠান সেইখিনিৰ সমস্যা লৈ পেলাই আমি কনচাৰ্ণ আমি খুব চিৰিয়াছলি কনচাৰ্ণ কিন্তু আমি এটা সমাধান বিচাৰিছোঁ সমাধানটো কি হ'ব ৰেডিমেড সমাধান নাই গতিকে অহা দিনকেইটাত আমি আলোচনা কৰিম কালি দিয়াটো সেইটো কোনো প্ৰস্তাৱ নহয় এটা এটা আইডিয়া এটা কনচেপ্ট দিয়ে এনেকুৱা কৰিব পাৰি নেকি এককালীন সাহায্য দি এটা সেটেলমেণ্টত যাব পাৰি নেকি সেইটো এটা আইডিয়া বিষয়টো লৈ খুব আমিও উদ্বিগ্ন তেওঁলোকো উদ্বিগ্ন তো এইটো এটা আলোচনাৰ জৰিয়তে ইয়াৰ এটা যোগাত্মক সমাধান আমি অহা বছৰৰ ভিতৰত কৰিব বিচাৰিম তেখেতে এককালীন সাহায্য দিয়াৰ কথা কৈছে যে যিসমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠান আছে সেইসমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠান যিহেতু আইনৰ বাহিৰত আছে গতিকে তেওঁলোকক যিহেতু ইমান দিন শিক্ষকতা কৰিলে কিবা এটা মানে তেওঁলোক দিব বিচাৰিছে মানে এককালীন সাহায্য হিচাপে গতিকে সেই এককালীন সাহায্য ঘোষণা কৰাটো এটা ভাল পদক্ষেপ কাৰণ এইটো বেয়া বুলি ক'বলৈ নাযাওঁ কিন্তু এই যে এককালীন সাহায্যটো এই এককালীন সাহায্যটো কেৱল যিসকলে ধৰক ৰিটায়াৰমেণ্ট ল'লে যিসকলে বিনা বেতনে ৰিটায়াৰমেণ্ট ল'লে বা যিসকলৰ 2 বছৰ বা 1 বছৰ আছে তেওঁলোকেহে সেই এককালীন সাহায্য পোৱাটো বিচাৰিছে যিসকলে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকতা কৰি আছে তেওঁলোকে সেইখিনিহে বিচাৰিছে যিসকলে এতিয়াও কৰি আছে যিসকলৰ বয়স আছে তেওঁলোকে এতিয়াও ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকতা কৰিব বিচাৰে তেওঁলোকে সেই এককালীন সাহায্যটো ল'ব বিচৰা নাই তেওঁলোকৰ এইটো এটা ব্যক্তিগত মতামত কিন্তু এইখিনি চৰকাৰৰ দৃষ্টিগোচৰ হ'ব হয় তেওঁলোকে জনাব গোটেই কথাবিলাক কিন্তু আজি মই এই বিশেষ ভিডিঅ'টোৰ যোগেদি মই সেইখিনি কথা ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ যিখিনি সুবিধা হয় তেওঁলোকে সেই সুবিধাখিনি গ্ৰহণ কৰক গতিকে এই কথাবিলাক মই বিশেষ নকওঁ কিন্তু কথা হ'ল যে আমি এইখিনি সমস্যাৰ কাৰণে সদায় মাত মাতোঁ যে অকল ভেঞ্চাৰ শিক্ষানুষ্ঠান বুলি নহয় এতিয়া মই অসম টেটৰ সপক্ষে যেটো মাত মাতি আহিছো অসম টেট হ'ব লাগে বুলি জনাই আহিছো তাতে বিভিন্নজনে বিভিন্ন মন্তব্য প্ৰকাশ কৰিছে বহুতে মোক সমালোচনা কৰিছে
যে অসম টেট হ'ব নালাগে চিটেট যেটো বছৰ দুবাৰকৈ হয় গতিকে চিটেট দিব লাগে আৰু কিছুমানে চিটেট দিয়াটো নিবিচাৰে মানে অসম টেট দিব বিচাৰে মানে চিটেট কিছুমানে উত্তীৰ্ণ হ'ব নোৱাৰে কাৰণে তেওঁলোকে অসম টেট দিব বিচাৰে এটো মোৰ কথা নহয় এটো যিখিনি মানুহে মোৰ ভিডিওটো চাই তেওঁলোকে মোক জনোৱা কথা এই কথাবিলাকে মই জনাও যিবিলাক কথা নেকি আপোনালোকৰ ফালৰ পৰা আহে যিবিলাক কথা নেকি আপোনালোকৰ কমেন্টত লিখি থাকে মানে সেই কথাখিনি মই আপোনালোকক অৱগত কৰোঁ শিক্ষা বিভাগক জনাও আৰু সেই বিষয়টোক লৈ বহুতে মুখ লৈ সমালোচনা কৰে মোৰ ব্যক্তিগত জীৱনক লৈ তেখেতলোকে আক্ৰমণ কৰিব বিচাৰে গতিকে এইখিনি কাম আপোনালোকে কিয় কৰিছে এইখিনি কাম কৰিবলগীয়া নহয় আপোনালোকে নিজৰ স্বাৰ্থৰ কাৰণে মুখ লৈ আপোনালোকে বিভিন্ন ধৰণৰ মন্তব্য কৰে এইখিনি কাম আপোনালোকে নকৰিব কাৰণ মই সকলোৱে হৈ যেটো লাগু মই কাৰোবাৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে মই নালাগো এটা ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ কাৰণে মই মোৰ ব্যক্তিগত স্বাৰ্থ আছে নেকি মোৰ তাত মইতো ভেঞ্চাৰ শিক্ষা নকৰোঁ মই কিয় মাতিছোঁ কাৰণ তেওঁলোকৰ এই সমস্যাটোৰ সম্পৰ্কে মই কিছু কথা জানিব পাৰিছোঁ গতিকে এইখিনি সমস্যা দূৰ হোৱাটো আমি বিচাৰোঁ প্ৰত্যেকে যিহেতু এই কথাবিলাক জানে কিন্তু কোনে কয় কোনোটো নকয় কোনোটো শিক্ষা বিভাগ নজনায় প্ৰত্যেকৰেতো মোবাইল এটা আছে প্ৰত্যেকেতো ভিডিঅ' বনাই জনাব লাগিছিল কিন্তু কোনে জনাইছে আজিলৈকে কোনে মুখ্যমন্ত্ৰী মহোদয়ক ৰিকুৱেষ্ট কৰিছে এই সম্পৰ্কত ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ সম্পৰ্কত কোনোটো ৰিকুৱেষ্ট কৰা নাই গতিকে মোক কোনোবাই ৰিকুৱেষ্ট কৰিছে সেইকাৰণে মই ভিডিঅ'টো বনাই দিছোঁ যে বহুতৰে ৰিকুৱেষ্ট আহে কিছুমান যে এইটো বিষয়ৰ ওপৰত আপুনি মাতক সেইকাৰণে মই মাতোঁ কিন্তু তাৰে কিছুমানৰ কাৰণে হয়তো সেই মাতটো হয়তো কাৰোবাৰ কাৰণে বেয়া হ'ব পাৰে কাৰোবাৰ কাৰণে ভাল হ'ব পাৰে সকলোকেতো সুখী কৰিব নোৱাৰি সুখী কোনেও কৰিব পৰা নাই ভগৱান শ্ৰীকৃষ্ণই যেটো সুখী কৰিব পৰা নাছিল সকলোকে মই কি গতিকে মই সকলোকে সুখী কৰিব নোৱাৰো কিন্তু সেই বুলিয়ে যে যিটি মন্তব্য বাস কৰিব এটো মই ভাল পোৱা নাই কথা হ'ল যে কৰিছে কৰক অলপ মন্তব্যবিলাক ভালকে লিখিব আপোনালোকে মানে কি শিক্ষক হ'বলৈ যেটো আপোনালোক গৈ আছে গতিকে শিক্ষকৰ যিখিনি সন্মান এই সন্মানটো আপোনালোকে ৰাখিব কিন্তু এনেকুৱা কিছুমান মানুহ দেখিছোঁ যিবিলাকে নেকি কমেন্টত যেনেকে লিখে মানে চাব নোৱাৰি সেইবিলাক কমেন্ট মই ৰিমুভ কৰিবলৈ বাধ্য হৈ যাওঁ এনেকুৱাকৈ লিখে গতিকে সেইবিলাক কাম পৰাপক্ষত আপোনালোকে নকৰিব যেটো শিক্ষক হ'বলৈ গৈছে গতিকে এইখিনি কথা যেটো চৰকাৰৰ দৃষ্টিগোচৰ হয় কাৰণ শিক্ষা বিভাগৰ যিসমূহ ভিডিঅ' বনোৱা হয় এইবিলাক মই শ্বেয়াৰ কৰোঁ মই অকল ইউটিউবত এৰি নিদিওঁ এইখিনি শিক্ষা বিভাগলৈ প্ৰেৰণ কৰোঁ তেওঁলোকে যদি চায় তেতিয়াহ'লে দেখাব যে মানুহখিনি এনেকৈ নেকি যে এনেকৈ ব্যৱহাৰ কৰে নেকি মানুহক গতিকে সেইসকলৰ কাৰণে চৰকাৰে কিবা পদক্ষেপ ল'ব নেকি গতিকে লোৱা নাই তেনেকৈ বহুত পদক্ষেপ তেনেকৈ ল'ব বিচৰা নলয় কাৰণ বিভিন্ন ধৰণৰ মন্তব্য কৰে যিবিলাক মন্তব্যই নেকি দুখ দিয়ে অকল শিক্ষামন্ত্ৰীকে নহয় মুখ্যমন্ত্ৰীকো দুখ দিয়ে কিছুমান মন্তব্য আছে সেইবিলাক মন্তব্য দুখ দিয়ে এনে ৰাজনৈতিক মন্তব্যবিলাকে দুখ নিদিয়ে কিন্তু এই শিক্ষা বিষয়ক লৈ যিবিলাকে মন্তব্য প্ৰকাশ কৰে মানে যিসকল শিক্ষক হ'বলৈ গৈছে তেওঁলোকে যদি কিবাকে বেয়াকে কয় তেতিয়া বেয়া লাগে ৰাজনৈতিক চেনেলটা মোৰ আছে তাত বহুতে বেয়াকে লিখে হেতুত মোৰ বেয়া নালাগে কাৰণ হেতু ৰাজনীতি চেনেলত বিভিন্ন মন্তব্য কৰিব পাৰে বিভিন্ন মন্তব্য কাৰণ ৰাজনৈতিক এটা চেনেল হয় ৰাজনীতি মানে বহুতে বেয়া বুলি কয় গতিকে তাত বিভিন্ন মন্তব্য প্ৰকাশ কৰাটো তাত থাকে মানে সেইখিনি মানে কৰিব পাৰে এজনে আনজনে আক্ৰমণ কৰিব পাৰে কিন্তু ইয়াতটো ৰাজনীতি নাই শিক্ষা বিভাগত কোন ৰাজনীতি আছে ইয়াত যে যি মন যায় তাকে লিখি দিম এনেকুৱা হ'ব নালাগে গতিকে মই আপোনালোকৰ কাৰণে মাতি আহিছোঁ গতিকে এটা কথা লৈ পেলাই হয়তো বহুতেই মানে বেয়া পায় যে NISত ডিএলএড কৰা সকলে হয়তো মোক বেয়া পাব পাৰে মানে মই যিখিনি কথা কওঁ মই সিধা কথা কৈ ভাল পাওঁ সেই কাৰণে বহুতেই মানে মোক বেয়া পাব পাৰে মানে কি মই যেটো ভুলটো ভুল বুলিয়ে কওঁ শুদ্ধটো শুদ্ধ বুলিয়ে কওঁ কিছুমানে হেতু নকয় কাৰণ তেওঁলোক হয়তো ভাল পাব পাৰে কিন্তু মই হেতু কাম কেতিয়াও নকৰোঁ কাৰণ মই এজন শিক্ষক হিচাপে ভুলটো আঙুলিয়াই দিব লাগিব শুদ্ধটো শুদ্ধ বুলি ক'ব লাগিব কাৰণ মই এজন ভাল শিক্ষক হতে বিচাৰোঁ কাৰোবাৰ কাৰণে হয়তো মই বেয়াও হ'ব পাৰোঁ এটা কাৰোবাৰ কাৰণে মই এজন ভাল শিক্ষক কি কাৰণে কাৰণ মই সত্যটো কওঁ কোনোবাই মোক এটা ছাৰ বুলি কয় কোনোবাই আকৌ বেয়াকৈ গালি পাৰে গতিকে মানে হেতুৱে পাৰ্থক্য আমি যেতিয়া বিদ্যালয়ত শিক্ষকতা কৰিবলৈ যাওঁ তেতিয়া আমি কোনজন ছাত্ৰ কেনেকুৱা আমি দেখিলেই গম পাই যাওঁ
ঠিক তেনেকুৱা এটা পৰিচয় আপোনালোকে নিজে দি আছে গতিকে সেইখিনি পৰিচয় যিসকলে তেওঁলোকৰ চাকৰি জীৱন নহয় কাৰণ তেওঁলোকে মই যিখিনি মানুহৰ কাৰণে কাম কৰি আছে তেওঁলোকৰ হৈছে বহুত উদাহৰণ আছে আপোনালোকক মই নকলে হ'ব মই যিমানক হ'ব বুলি কৈছে সিমানৰ চাকৰি হৈছে কিন্তু মোৰ হল নহল হেতু বাদ দিয়ক আপুনি মোৰ ব্যক্তিগত জীৱনক লৈ আপোনালোক কিয় মইতো ইউটিউব কৰি পেলাই মই হয়তো জীৱনটো বাগ কৰিব পাৰো কাৰণ মোৰ এটা চেনেল নহয় দুটাকৈ চেনেল আছে হয়তো আৰু কাইলৈ পখিল দুই তিনিটা চেনেল খুলিব পাৰো মই এনেকৈ চলি যাব কিন্তু আপোনালোকৰ কি হ'ব এটো নিজে চিন্তা কৰি চাব লাগিব গতিকে আপোনালোকে কি কৰি আছে কেৱল মাত্ৰ নিজৰ চাকৰিটোৰ কাৰণে লাগি আছে মইতো এটা দিশত থকা নাই মই চাকৰি পালে পাম নেপালে নাই নেপালে কি মই চলিব নোৱাৰিম নেকি মোৰ ব্যক্তিগত লাইফক লৈ আপোনালোকে কৈ থাকে যে কাৰণ মোৰ এটা ব্ৰেইন আছে গতিকে ব্ৰেইনটো ইউজ কৰিলে মই কিবা এটা নহয় কিবা এটা কৰিব পাৰিম গতিকে নিজৰ জীৱনটোক লৈ আপোনালোকে চিন্তা কৰক মোৰ লাইফক লৈ আপোনালোকে চিন্তা কৰিব নালাগে বহুতেই মোৰ লাইফক লৈ চিন্তা কৰি থকাও দেখা পাইছোঁ মানে কমেণ্টবিলাকত এনেকুৱা যেন লাগে মানে গতিকে মই মোৰ ফালৰ এইখিনি মই জনাইছোঁ আপোনালোকক আৰু বিশেষ বহলাই ক'বলৈ নাযাওঁ আৰু ভিডিঅ' আহি থাকিব মোৰ ফালৰ মই আজি এইখিনি জনাইছোঁ আপোনালোক যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম